নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাই আছোঁ তিতা কেৰেলা খেতি। আজিলৈ প্ৰায় 2 মাহ আগতে লগোৱা তিতা কেৰেলা। তিতা কেৰেলা কি পদ্ধতিৰে কৰিব লাগে, আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, নহ'লে কথাটো বুজি নাপাব। আহক ভিডিঅ'টো এতিয়া আলোচনা কৰোঁ। আৰু যেতিয়া আপুনি তিতা কেৰেলা লগাব আৰু লগোৱা 15-20 দিন পাছত মাটিত বগাই যাব আৰু তাৰ পাছত আপুনি এনেধৰণে বাঁহৰ খুঁটা দি চাং বনাই দিব। আৰু এনেধৰণে চাং বনাই দিলে তিতা কেৰেলা বেয়া নহ'ব। আৰু আপুনি যদিহে তিতা কেৰেলা মাটিত বগাই যায় আৰু বাৰিষা কালত আপোনাৰ তিতা কেৰেলা গুটি লাগিলে আপোনাৰ গুটি বেয়া হৈ যাব, পচি যাব। আৰু আপুনি যদিহে চাং বনাই দিয়ে, আপোনাৰ বাৰিষা কালতো আপুনি তিতা কেৰেলা বেছি থাকিব পাৰিব। আপোনাৰ তিতা কেৰেলা পচি নাযাব, বেমাৰ নাপাব, ধুনীয়াকৈ আপোনাৰ গছ লাষ্টিং হ'ব। আপুনি খাই থাকক।